অসমত নিৰ্বাচন শেষ হ'ল নিৰ্বাচনৰ সময়ত বিভিন্ন জাতি জনগোষ্ঠীয় প্ৰশ্ন বিভিন্নজনে উত্থাপন কৰে আৰু এই জাতি জনগোষ্ঠীয় প্ৰশ্নসমূহেৰে নিৰ্বাচনক প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা চলোৱা হয় কেতিয়াবা এই ধৰণৰ প্ৰশ্নই নিৰ্বাচনক প্ৰভাৱান্বিত কৰে ফলাফলত তাৰ প্ৰভাৱ পৰা দেখা যায় আৰু কেতিয়াবা এই ধৰণৰ কথাই নিৰ্বাচনী ফলাফলত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি প্ৰতিপন্ন হয় অসমৰ নিৰ্বাচনতো তেনে বহুত প্ৰশ্ন উত্থাপন কৰা হৈছিল কিছুমান প্ৰভাৱ পেলাইছে কিছুমানে নিৰ্বাচনত আৰু কিছুমানে পৰা নাই উজনি অসমৰ ৰাজনীতি আমাৰ আজিৰ আলোচনাৰ মূল বিষয় উজনি অসমৰ ৰাজনীতিত এনে ধৰণৰ কিছুমান জাতি জনগোষ্ঠীয় প্ৰশ্নৰ উত্থাপন হৈছিল তিনি গগৈৰ কথা কোৱা হৈছিল আৰু বেলেগ বেলেগ কথা কোৱা হৈছিল কাৰণ উজনি অসম অত্যন্ত স্পৰ্শকাতৰ এই প্ৰসংগটোত এই সমগ্ৰ বিষয় আলোচনা কৰিবলৈ আমি এগৰাকী জ্যেষ্ঠ বিজেপি নেতা তথা আহোম জনগোষ্ঠীৰ এগৰাকী পথ প্ৰদৰ্শক এই পৰ্যন্ত তেখেত অধ্যাপক ডক্টৰ দয়ানন্দ বৰগোহাঁই তেখেতে কলেজত অধ্যাপনা কৰিছিল কলেজত অধ্যাপনা কৰি থকাৰ সময়তেই তেখেতে অসমত কংগ্ৰেছ দলৰ জয় অৱস্থাৰ দিনতো তেখেতে কিন্তু বিজেপি কৰিছিল বিজেপিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতাও কৰিছিল শক্তিশালী কংগ্ৰেছ প্ৰাৰ্থী প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈৰ বিৰুদ্ধে তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল গতিকে স্বাভাৱিকতে তেখেত অসম বিজেপিৰো এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা বুলি বিবেচনা কৰিব পাৰি প্ৰশ্ন উঠিছে অসম বিজেপিত প্ৰবীণ শীৰ্ষ বিজেপি নেতাসকলৰ আজিৰ স্থিতিটো বা আজি তেখেতসকলৰ পজিশ্যনটো কি সেই কথাটো লৈ ইতিমধ্যে অসমৰ ৰাজনীতিটো এই কথাটো বিভিন্ন ধৰণে চৰ্চা হৈছে আমি পিছে সেই কথাবোৰক অকমান পিছ পেলাই তল পেলাই আমি কিছু মৌলিক কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বৰগোহাঁই ছাৰ মই আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ বৰগোহাঁই ছাৰ আপুনি এগৰাকী অধ্যাপক আছিলে শিক্ষক আছিলে আপুনি আপোনাৰ গোটেই জীৱনটো আপুনি শিক্ষা দান কৰিছে আপোনাৰ বহুত ছাত্ৰ ছাত্ৰী চাগে আজিৰ তাৰিখত বহুত বেলেগ বেলেগ জেগাত আছে ছাৰ মোৰ প্ৰথম প্ৰশ্ন এটা সেয়া হ'ল প্ৰগতিশীল ৰাজনীতি আৰু প্ৰতিক্ৰিয়াশীল ৰাজনীতি দুটা বিভিন্ন দুটা দিশ আপুনি প্ৰগতিশীল ৰাজনীতি আৰু প্ৰতিক্ৰিয়াশীল ৰাজনীতিৰ ব্যাখ্যাটো কি ধৰণে আগবাঢ়িব অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত প্ৰতিক্ৰিয়াশীলটো নেগেটিভ কথা কিছুমান থাকি যায় মানে কোনোবাই কিবা পোৱা নাই মোক মই কেলে নাপাম মোক মনোযোগ দিব লাগে এনেকুৱা ধৰণৰ কামত যাব আৰু প্ৰগতিশীলটো চিন্তাধাৰাৰে পুষ্ট জাতি দেশ সমাজ আটাইৰে কাৰণে কিবা কৰিব খোজা এটা লাইনত যোৱা বস্তু প্ৰতিক্ৰিয়াশীল ৰাজনীতি বেছি দিন নীতিকে যেনেকে হেৰিবোৰ ধৰি লওক আপচাৰ্জিং হয় বন্দুক লয় কিবা লয় তাৰ মাজত বিভাজিত হয় নিজৰ ভিতৰত কাজিয়া হয় এটা দিনত আৰু সৰ্বশেষত সি নিগেটিভত শেষ হয়গৈ আৰু এনেকুৱা বহুত বিপ্লৱ আছে যিবোৰ বিপ্লৱৰ কথা আমি যদি দেখোঁ তেতিয়াহ'লে দুই এটা বিপ্লৱ ছাকচেছ হোৱাও আমি দেখিছোঁ চিভিলাইজেশ্যনৰ ফিডেল কেষ্ট্ৰ' ছাকচেছ হৈছে ছেইম ফিডেল কেষ্ট্ৰ'ৰ দিনৰ চে গুয়েভাৰা বলিভিয়াত ফেইল হৈছে মেইনছ ফিডেল কেষ্ট্ৰ'ৰ সেই সময়ৰ নিজৰ ৰাজ্যখন বা নিজৰ দেশখন বিপ্লৱৰ কাৰণে সাজু আছিল কিন্তু বলিভিয়া নাছিল আমাৰ ইয়াত তেনেকুৱা ধৰণৰ বহু কথা আমি দেখিছোঁ শুনিছোঁ এইটো বেলেগ কথা কিন্তু ৰাজনৈতিকভাৱে
আমাৰ ঠিক পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি আৰম্ভ হোৱাৰ পৰা ৰাজনৈতিকভাৱে খুব বেছি যুদ্ধহে কৰি থাকিব লগা হ'ল জাতিটোৱে হেৰিৰ লগত চেণ্টাৰৰ অতিকেন্দ্ৰিক হেৰিৰ লগত কথা বতৰাবোৰ তেনেকুৱা ধৰণৰ হ'ল চেণ্টাৰে ডিক্টেট কৰে মানে হাই কমাণ্ড বুলি যিটো বস্তু সেইটো ডিক্টেট কৰে আৰু দীৰ্ঘদিন ধৰি কংগ্ৰেছে এই কামটো কৰিলে যোৱাটো নিৰ্বাচনত ছাৰ বিশেষকৈ উজনি অসমত আৰু তাতকৈও বেছি গুৰুত্বপূৰ্ণ যোৰহাট লোকসভা সমষ্টিত আপোনালোকে শাসক দলৰ হৈ প্ৰায় উঠি পৰি লাগিছিল নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত আপুনি নিজেও এখন সংবাদমেল কৰিছিলে আৰু এই সংবাদমেলত গৌৰৱ গগৈৰ অস্তিত্বক প্ৰায় নস্যাৎ কৰিবলৈ আপোনালোকে তৰুণ গগৈকো টানি আনিছিল আহোম বিদ্বেষী বুলি এয়া প্ৰতিক্ৰিয়াশীল ৰাজনীতি নে প্ৰগতিশীল ৰাজনীতিৰ অংশ আছিল সেইটো ডেফিনেশ্যনত মই আনিব খোজা নাই কিন্তু সঁচা কথাটো ক'ব পোৱাটো উচিত বুলি ভাবিছিলোঁ এটা সময়ত সমগ্ৰ উজনি অসমৰ প্ৰিডমিনেণ্টলি ডমিনেটেড বাই দি আহোম পিপল আফটাৰ ইণ্ডিপেণ্ডেঞ্চ যিবোৰ হ'ল সেইটো কথাটো বেলেগ কিন্তু সেই সময়ত যিসকল মানুহে আহোম জনগোষ্ঠীৰ যিসকল মানুহে ক্ষমতা পোৱাৰ সুযোগ পালে সেইসকল মানুহে ইচ্ছা কৰা হ'লে জাতিটোৰ বহুত বেছি কিবা কিবি কৰিব পাৰিলে গগৈৰ কথাটো মানে তৰুণ গগৈৰ কথাটো যেন ময়ে টানি আনিছিলোঁ কেলে আমি বহুতবাৰ তেওঁ 15 বছৰ আছে আৰু মোৰ আৰু এটা কথা কৈ থোৱাটো আপোনাক ভাল হ'ব শেষৰ টাৰ্মটোৰ আগমুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় মুখ্যমন্ত্ৰী হৈছিলগৈ তেওঁ 47 জন এমএলএ লৈ দিল্লীত বহি আছিলে আৰু গগৈয়ে খুব বেছিতো বেছি 7 জন নে 8 জন মানুহ মন্ত্ৰীয়ে বেছিভাগ লৈ তাত আছিল তো আমি গোটেই কথাটো ভাবিলোঁ যে এই ক্ষেত্ৰত হিমন্ত বিশ্বই যিটো লাইনত গৈছে সেইটো অন্যায় কৰা হৈছে আমি এই ক্ষেত্ৰত অলপ মনোযোগ দিয়া ভাল এই বুলি পাৰ্টিকুলাৰলি মই লিড কৰি সেই সময়ৰ ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেনবোৰ লৈ গৈছিলোঁ লৈ গৈ ৰাহুল গান্ধীক লগ কৰিছিলোঁ আৰু ৰাহুল গান্ধীক মানে কনভিন্স কৰিবলৈ বাধ্য হৈছিলোঁ যে তেওঁক যদি হেৰিটো দি দিয়া যায় তেতিয়াহ'লে কংগ্ৰেছৰ অৱস্থা বেয়া হ'বগৈ পাৰে এইটো কথা আল্টিমেটলি ৰাহুল গান্ধীয়ে আমাৰ কথা শুনিছিল আৰু গোলাম নবী আজাদ যাক মানে কামৰ দায়িত্ব দিছিলে পিছদিনাখন ৰাতিপুৱা মাতি আনি দেখিছে যে গৌৰৱ গগৈ আৰু তৰুণ গগৈ তেওঁৰ লগত ৰাহুল গান্ধীৰ লগত চাহ খাই আছে নহ'ল এতিয়া কথাটো হ'ল যে সেই সময়ৰ পাছতো মই নিজে পাৰ্চনেলি গগৈ তালৈ গৈছোঁ কিবা কথা ক'বলৈ গ'লে আহোমো নক'বাচোন ৰ'ব আহোম নক'বা আহোম ক'লে মই আহোমো নহয় মই অসমৰ মই ভাৰতবৰ্ষৰ তেনেকৈ বুলি কয় সেইটো মোৰ মনত দুখ দি আছিলে কথাটো মই এইটো গৌৰৱ গগৈক টানি আনি কৰিব লাগে সেই কথাটো কোৱা নাই কিন্তু মই কৈছিলোঁ যিহেতু গৌৰৱ গগৈও সেইজন মানুহৰ সন্তান গতিকে তেওঁৰ মনটো যদি একেবাৰে আহোম হোৱা নাই আজি যিটো গতিত আহোম বতাহ বলিছে যোৰহাট ডিব্ৰুগড়ত এই বতাহটো পিছত আকৌ মানুহে হেৰি হ'ব মানে মোহভংগ হ'ব আমি ইমান ভালকৈ যোগ দিলোঁ নহ'ল আৰু সেই সময়ত আহোম মানুহসকলক যি মানে পাৰ্টি এজ এ হোল যিটো বিজেপি হওক অন্য হওক অলপ বেয়া ধৰণে চাব পাৰে এই কাৰণেহে মই সঁচা কথাটো কৈ দিছোঁ সেইটো প্ৰতিক্ৰিয়াশীল বুলি মই ভবা নাই এই কাৰণেই যে সঁচা কথাটো সঁচা সময়ত কোৱাৰ সাহস মোৰ আছে কিন্তু ছাৰ তৰুণ গগৈয়ে কৈছিল যে মই অকল আহোমৰ মুখ্যমন্ত্ৰী নহয় মই অসমৰ মুখ্যমন্ত্ৰী হয় তাৰ বিপৰীতে আপোনালোকে কিন্তু তৰুণ গগৈক যিমান পাৰি সংকীৰ্ণ কৰিবলৈ যত্ন কৰিছিল আৰু আপোনালোকৰ সংকীৰ্ণতাৰ পৰিচয় এটা আছিল যে যি সময়ত কংগ্ৰেছত এটা ৰাজনৈতিক পৰিৱৰ্তন হ'বলৈ আগবাঢ়িছিল হিমন্ত বিশ্ব শৰ্মাৰ কথা মই কৈছোঁ আপোনালোকে কিন্তু তৰুণ গগৈ একমাত্ৰ আহোম নেতাৰ কাৰণেই তেখেতৰ হৈ আপোনালোকে ৰাহুল গান্ধীক লগ কৰিছে সেইটো আপুনি এতিয়া এনালিচিছটো ব্যাখ্যাটো যিকোনো ধৰণে কৰিব পাৰিব কিন্তু আমাৰ সেই সময়ৰ কথাটো আছিল যে এজন মানুহে এটা ৰেকৰ্ড কৰিবৰ কাৰণে আমাৰ কমিউনিটিৰে এজন ৰেকৰ্ড কৰিবৰ কাৰণে গৈ আছে তেওঁ কি আছিল কি নাই তেওঁ আহোম বিদ্বেষী হয় নে নহয় সেই কথাটো কোৱা নাই আমি তেওঁক আহোম কৰিবও খোজা নাই কিন্তু আহোমৰ কাৰণে কৰিব যি দুই এটা সিদ্ধান্ত ল'ব লগা হয় সেই কথাটো তেওঁ ল'ব লাগিব পাৰিব লাগিছিল তেওঁৰ দিনতে ৱৰ্ল্ড হেৰিটেজৰ হেৰিটো ইনভলভ কৰাইছিলোঁ আমি চৰাইদেউ কিন্তু তেওঁ 3টা বছৰত
1 টকাও পইচা ৱৰ্ল্ড হেৰিটেজৰ কাৰণে খৰচ কৰিবলৈ নিদিলে আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তেতিয়া ক'লে যে ৰ'বাচোন ৰ'বা পইচা হ'লেহে দিম এনেকুৱা ধৰণৰ কথা আৰু মেডাম এফালে যেতিয়া মাতিবলৈ যাওঁ ক'লে যে নাই নাই মই মেডাম এফালে নাযাওঁ এই দলিক লৈ যাওঁ মানে বাইদেউক লৈ যাবলৈ কয় তো এতিয়া আপুনি মোক কওক তেওঁ আহোম বিদ্বেষী নে আহোমৰ কাৰণে কাম কৰিবলৈ তেওঁ ইচ্ছা নকৰিছিল বা ৰাজনৈতিকভাৱে সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ যিটো ইমেজ ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিছে ডিফাইং দি আহোম ইণ্টাৰেষ্ট সেইটোত তেওঁ শুদ্ধ বুলি আপুনি ক'ব খোজে নেকি এতিয়া যে তেওঁ শুদ্ধ আছে মই প্ৰয়াত যিহেতু তৰুণ গগৈ ডাঙৰীয়া তেখেতৰ লৈ মই বিশেষ কথা কাৰণ আমি খুচৰিলে আৰু বহুত কথাই হয়তো ওলাব কিন্তু তেখেত যিহেতু প্ৰয়াত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ বিষয়ত মই কথা আৰু নবঢ়োৱাৰে কথা ভাবিছোঁ কিন্তু আপোনাৰ কথাত দুটা গুৰুত্বপূৰ্ণ কথা ওলাইছে সেয়া হ'ল যে তৰুণ গগৈ নিজকে অসমৰ মুখ্যমন্ত্ৰী বুলি গণ্য কৰিছিল তেওঁ আহোম জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী নহয় বুলি এটা কৈছিল দ্বিতীয় কথাটো হ'ল যে তৰুণ গগৈ ক্ষমতাৰ পৰা উৎখাত কৰাৰ কাৰণে কংগ্ৰেছৰ ভিতৰত যিটো এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই প্ৰক্ৰিয়াটোত কিন্তু আপোনালোকেও আহোম হৈ আপোনালোকে অংশগ্ৰহণ কৰিছিল মই ছাৰ সেই বিষয়টো ইয়াতে সামৰিব খুজিছোঁ এতিয়া নতুন কথা আগন্তুক দিনত কেন্দ্ৰত যোৱাকালি চৰকাৰ গঠন হৈছে আগন্তুক দিনত এই কেন্দ্ৰীয় চৰকাৰখনত ইতিমধ্যে অসমৰ দুগৰাকী মন্ত্ৰী তাতে সোমাইছে আৰু আপুনি নিশ্চয় গৌৰৱেই কৰিব যে আহোম কমিউনিটিৰ পবিত্ৰ মাৰ্ঘেৰিটাক কেন্দ্ৰীয় মন্ত্ৰী পদ দিয়া হৈছে আগন্তুক দিনত অসমৰ আহোম জনগোষ্ঠীৰ বাবে আহোমৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব বুলি আপুনি ভাবেনে টেকিং মাৰ্ঘেৰিটাক লৈ নেকি বা অভাৰঅল ছাৰ আজিৰ তাৰিখত এতিয়া আপুনি বিজেপি নেতা মই সেই কথাটো আপোনাক মানে পাৰফৰ্মেন্সটো ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিব 1 নম্বৰ আৰু 2 নম্বৰ গোটেই কজটো তেওঁ কিমান ভালকৈ বুজি পাব এইটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া পাৰ্লিয়ামেণ্টত ৰাজ্যসভাত ইতিমধ্যে পাছ হৈ গুচি গৈছিল এইটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিলটো ইভেন নেশ্যনেল শিডিউল ট্ৰাইবছ যিখন চেণ্ট্ৰেল বৰ্ড সেই বোৰ্ডখনত 19 চনতে জানুৱাৰী মাহৰ 7 তাৰিখৰ 19 চনতে এটা সিদ্ধান্ত দিছিল যে এই 6টা জনগোষ্ঠীক হেৰি কৰিব পাৰি ট্ৰাইবেল কৰিব পাৰি তাৰ পিছত কি কাৰণে ৰৈ গ'ল এনে কথাটো কৈছো এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক আমি চাম যেহেতু বিজেপি গভৰ্ণমেণ্টৰ নেশ্যনেল শিডিউল কাষ্ট বোৰ্ডে এখন পাছ কৰাইছিল সেইটো তেওঁ কেনেদৰে টেকেল কৰিব কিয় নোৱাৰিলে এইটো 6 জনগোষ্ঠীক দিবৰ কাৰণে আজি সেইটো হৈ যোৱা হ'লে আজি হয়তো অসমৰ পৰিৱেশটো বেলেগ ধৰণৰ হ'লহেঁতেন এতিয়া যিটো হৈছে সেইটো এতিয়া কথা হ'ল যে এজ বিকজ হি ইজ ফ্ৰম দি ৰুলিং কি কয় পাৰ্টি নম্বৰ 1 নম্বৰ 2 তেওঁ আহোম কমিউনিটিৰ মানুহ কিন্তু সন্দেহ হয় তেওঁ যেতিয়া উপাধিটোকে লিখা নাই ক'বনে নাই আহোম বুলি নিজকে ক'লে ভাল পাম আৰু যদি নকয় আকৌ মহাবংশ আহোম মানুহ কথাটো তেনেকুৱা ছাৰ পবিত্ৰ মাৰ্ঘেৰিটাক মন্ত্ৰীসভাত অন্তৰ্ভুক্তকৰণে উজনি অসমৰ ৰাজনীতিত কাৰণ উজনি অসমৰ ৰাজনীতি দেখা গৈছে অন্ততঃ যোৰহাট কেন্দ্ৰিক যিটো ৰাজনীতি বিশেষকৈ মই নিৰ্বাচনৰ মাজতে আপোনাৰ লগত বহুতবাৰ কথা পাতিছিলোঁ আৰু তেতিয়া দেখিছিলোঁ যে সেই অসমত বা যোৰহাট সমষ্টিত অধিকাংশ আহোম সম্প্ৰদায়ৰ মানুহে মানে অধিকাংশ লোকে দলমত নিৰ্বিশেষে গৌৰৱ গগৈৰ পক্ষত ভোট দিছিলে কেৱল গৌৰৱেই নহয় ডিব্ৰুগড়তো দিছে লুৰিণজ্যোতিয়ে more than 4 লাখ কিমান ভোট পাইছে এগেইনষ্ট সৰ্বানন্দ ধানোৱাৰ বুলি আৰু তলৰ মাজত আছে সেইটো বেলেগ কথা তো এণ্টায়াৰ আপাৰ আছামৰ আহোম কমিউনিটিৰ অন্তৰত সম্পূৰ্ণৰূপে এটা ক্ষোভ জন্ম হৈছিল যে দীৰ্ঘদিন ধৰি কমিউনিটিটোক অন্যায় কৰা হৈছে ছাৰ কি অন্যায় কৰিছে কম আপোনাৰ you know undivided Dibrugarh was the highest revenue paying district of India even in the British days সেইখন দুভাগ হ'ল সেইকাৰণে এতিয়া নহয় এতিয়া মহাৰাষ্ট্ৰ
আনডিভাইডেড ডিব্ৰুগড় যদি হায়েষ্ট ৰেভিনিউ পেয়িং ডিষ্ট্ৰিক্ট হয় দেশখন ডেভেলপমেণ্টটো সমানে হ'ব লাগিছিল মই আপোনাক এটা সৰু উদাহৰণ দিওঁ প্ৰেজেণ্ট ডে কণ্টেক্সত গুৱাহাটীত এখন ফ্লাইঅভাৰ হ'বলৈ 6 মাহ লাগে হৈ যায় ডিব্ৰুগড়ত একমাত্ৰ অভাৰব্ৰিজ 70 দশকত কৰা এখন আছিল এখন ৰিনোভেট কৰিবৰ কাৰণে ভাঙিলে আজি 1 বছৰত 3টা খুঁটা হোৱা নাই কি বুলি ক'ব এতিয়া আপুনি 1 বছৰত 3টা খুঁটা কমপ্লিট হোৱা নাই য'ত গুৱাহাটীত 6 মাহত এখন হয় 3 কিলোমিটাৰ 2.5 কিলোমিটাৰ 2 কিলোমিটাৰ বা ব্ৰিজ তাত ডিব্ৰুগড়ৰ একমাত্ৰ অভাৰব্ৰিজখন ৰিনোভেট কৰিবৰ কাৰণে ভাঙাৰ পাছত আজি এবছৰত 3টা খুঁটা হোৱা নাই হোৱাত উজনি অসমৰ মানুহে একো নেভাবিব নেকি আপুনি যে কৈছে কি নেগলেক্ট কৰিলে এক এইমছ আপোনালোকে ল'লে প্লিজ আপোনালোকে এইমছ হেৰিয়ে ল'লে গুৱাহাটীয়ে ল'লে গুৱাহাটী মেডিকেল কলেজত আসাম মেডিকেল কলেজৰ এক্সপাৰ্টবোৰ আনি গুৱাহাটী মেডিকেল কলেজত সেই সময়ত আৰম্ভ কৰিলে এতিয়া বহুত অৱস্থা ভাল মহেন্দ্ৰ মোহন চৌধুৰী বেড বঢ়াই দিলে আৰু এখন হস্পিটেল ইতিমধ্যে লৈছে কালি পৰহি ভাল খবৰটো IIM আপোনালোকে লৈছে IIT আপোনালোকে লৈছে আমি উজনি অসমে এনেকুৱা কি পাপ কৰিলোঁ যে তাৰ এটা আমাক নিদিয়ে কথাটো কৈছোঁ পাৰ্টিৰ মজিয়াততো আমি কথাবোৰ কওঁ কিন্তু সিদ্ধান্তটো কোনে লয় ৰজাই ভাল দেখে যাকে সিদ্ধান্ত সেইটোৱে হয় গতিকে এটা পুঞ্জীভূত খুব এটা ভিতৰে ভিতৰে হৈ আছে কিন্তু স্যাৰ কংগ্ৰেছৰ দিনতো এনেকুৱা বহুত আছিল হৈছিল নাই হোৱা বুলি কোৱা নাই ইভেন কি কংগ্ৰেছৰ দিনত 47ত আমি হেৰি পাইছোঁ ইণ্ডিপেণ্ডেঞ্চ পাইছোঁ 52ত প্ৰথম ইলেকশ্যন হৈছে 47 to 67 not a single member was there in the Assam cabinet কোনো মন্ত্ৰী নাছিলে উজনি অসমৰ নাই হেৰি আহোম কমিউনিটি 67 চনত গ্ৰীণ গগৈক দিছিল ডেপুটি মিনিষ্টাৰ PWD কি বুলি কয় এতিয়া চব আহোমে 600 years sovereignty ৰাখি দিছে আফটাৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি আৰম্ভ হওঁতে কংগ্ৰেছক ছাপোৰ্ট দি গভৰ্ণমেণ্ট কৰাইছে 21 চনত 33টা MLA দিছে বিজেপি 2টা কিনিছে আমাৰ সুশান্তকে আৰু হেৰিকে মৰিয়নি 33টা হৈছে বৰাক মিডল আসাম লোৱাৰ আসামে 30টা দিছে মতে 63 টোটাল এতিয়া কেপাচিটি বাকি UPPL AGP এইবোৰলৈহে কৰিছে গভৰ্ণমেণ্টটো তো এণ্টায়াৰ আপাৰেশ্যনে যদি অকলে 33 দিব পাৰে এণ্টায়াৰ আদাৰ ফ্ৰেকশ্যন অফ দি আসাম হেৰিয়ে যদি মুঠে 30টা দিব পাৰে এই কথাটো উজনি অসমৰ মানে একো নেভাবিব নেকি কওকচোন সেইকাৰণে এটা যিটি কৈ আছে আকৌ মানুহে উল্টা পুল্টাকে ছাৰ এই যে উজনি অসমক লৈ উজনি অসমক বিশেষকৈ বঞ্চিত কৰাৰ খুব যেটো উজনি অসমৰ মানুহৰ মনত আছে এই কথাটোক লৈয়ে আপোনালোকেও অকমান ক'ব লাগিব যে ৰাজনীতি কৰিছে নাই ডেফিনেটলি আমি উইদিন দি পাৰ্টিয়ে মই কৈছোঁ বহুতে কয় যে ইউ হেভ নট ৰিজাইন ফ্ৰম দি পাৰ্টি য়েছ আৰু ৰিজাইন নিদিয়াকৈ আপুনি পাৰ্টিৰ এগেইনষ্টে কৈছে মই বোলো হয় মই পাৰ্টিৰ এগেইনষ্টে কৈছোঁ মোক এক্সপেল কৰক কিয় নকৰে এক্সপেল লেট দেম এক্সপেল মোকতো যেনে তেনে ৰাখ মই কৈ থকা নাই পাৰ্টি বিজেপি দলক বহুতখিনি আসন মানে আধাতকৈ বেছি মুঠ আসনৰ আধাতকৈ বেছি সংখ্যক উজনি অসমে দিছে আৰু আহোম কমিউনিটি দিছে তাৰ পিছতো কিন্তু তেখেতসকলে এই বিজেপি চৰকাৰে বা বিজেপি দলে তেখেতসকলক বঞ্চিত কৰাৰ অভিযোগ তেখেতসকলৰ মনত আছে আৰু সেই খুব পুঞ্জীভূত হৈ আছে এই কথাটো নিশ্চয় বিজেপি দলৰ নেতাসকলে যিসকলে ডিচিশ্যন লয় ডিচিশ্যন মেকিঙত নিশ্চয় ডক্টৰ দয়ানন্দ বৰগোহাঁই নাথাকে বা নাই গতিকে তেওঁলোকে কিন্তু এই কথাটো ভাবিব লাগিব কিন্তু মই ছাৰ আকৌ সুধিছোঁ যে এই যিটো বঞ্চনাৰ ইতিহাস বা বঞ্চনাৰ যিটো ধাৰাবাহিক প্ৰক্ৰিয়া অকল আহোমেই নহয় বেলেগ বেলেগ জনগোষ্ঠীও আছে যেনেকুৱাকৈ আজি এতিয়া যদি আমি চাওঁ যে
অসমত 36% মুছলমান আছে তেওঁলোকৰ ক্ষেত্ৰতো বিজেপি এটো আপোনালোকতকৈ বেছি বঞ্চিত কৰিছে তেওঁলোকক যে তেওঁলোকক ইভেন টিকট দিয়া নাই কোনো এটা হেৰি তেনেস্থলত অকল আপোনালোকে উজনি অসম কেন্দ্ৰিক এই বঞ্চনাৰ বিৰুদ্ধে যেটো সংগ্ৰাম বুলিয়ে কম আপোনালোকে সংগ্ৰাম এটা চলাই আছে এই সংগ্ৰামটোক আপোনালোকে কেৱল উজনি অসম কেন্দ্ৰিক কৰি কেলে ৰাখিছে মাৰ্টিন লুথাৰ কিঙে এষাৰ কথা কৈছিল ৰাজনীতিত যেতিয়া ধৰ্মৰ প্ৰভাৱ পৰিব নিশ্চিত থাকা যে প্ৰকৃত মানুহৰ হাতত ক্ষমতা যোৱা নাই মাৰ্টিন লুথাৰ কিঙে কোৱা কথা খ্ৰীষ্টান পিপুল মেক্সিমাম এবাৰ মানে এটা পাৰ্টিত গুচি যোৱাৰ কাৰণে তো এই কথাটো কৈছিল তাতকৈ বেছি মই নকওঁ যদি আপুনি সুধে তেওঁলোক বঞ্চিত হৈছে নে নাই সেই কথাটোত আৰু মোৰ এই ডেফিনেশ্যনটোৱে নিশ্চয় আপোনাক বুজিছোঁ তেতিয়াহ'লে ছাৰ যোৱা সময়ছোৱাত কিন্তু আমাৰ মনতে হওক বা বিভিন্ন ধৰণৰ লোকৰ মনত কিন্তু কিছুমান প্ৰশ্ন হয় যে আপোনালোক বিশেষকৈ জনগোষ্ঠীয় নেতাসকল অসমৰ মই ট্ৰাইবেল নন ট্ৰাইবেল এই ধৰণৰ কথা কৈছোঁ আপোনালোকে 2019 চনতে আপুনি ক'লে নেশ্যনেল ST কমিশনে এটা সিদ্ধান্ত লৈছিল 19ৰ পৰা 24লৈ 5 বছৰ ইমান দিনতে হেৰি হৈছে কিন্তু দেখা গৈছে যে আপোনালোকে এই বঞ্চনাৰ প্ৰত্যুত্তৰ যি ধৰণে দিব লাগিছিল ডেফিনেটলি ভোটেৰে এইবাৰ আপোনালোকে অলপ দিছে কিন্তু এইবাৰ কিন্তু আপোনালোকৰ হেতু যোৰহাট কেন্দ্ৰিকহে হৈছে বাকি বেলেগ হেৰিত কিন্তু তাৰ প্ৰতিফলন ঘটা নাই ঘটিছে নঘটি বুলি আপুনি একাৰণে ক'ব নে প্ৰথম কথাটো লুৰিনে 4.5 লাখ পালে ক'ত পালে নম্বৰ 1 70% আহোম মানুহৰ ভোট লুৰিনে পাইছে সবাই নিজে স্বীকাৰ কৰিছে মোৰ আগতে কৈছে যে দিছ ইলেকশ্যন গোৱাদা বহুত শিকালে আমাক এই বুলি কৈছে আৰু প্ৰধান বৰুৱাৰ ভোট more than 2 লাখ কমিছে এইবাৰ candidate was not good of the Congress ভাল মান নাছিলে had there been a Ahom candidate from Congress প্ৰধান বৰুৱাৰ দিগদাৰ হ'ল 2 3 নম্বৰ কাজিৰঙাত কামাখ্যা যিমান পাব লাগিছিল সিমান ভোট হাৰিয়ে নাপালে কামাখ্যাই নাপালে কেলে জানে সৰু পথাৰ গোলাঘাট খুমটাই এইটো কি কয় বোকাখাট কলিয়াবৰত কম বাকি কিটাত যথেষ্ট সংখ্যক আহোম ভোটাৰ আছে বোকাখাটত কম 21000 আছে কিন্তু খুমটাইত মেজৰিটি আছে গোলাঘাটতো প্ৰায় 50-50 আছে চুতীয়া মানুহৰ লগত সৰু পথাৰটো যথেষ্ট আছে টি গাৰ্ডেন অলপ বেছি তো কামাখ্যাও এইফালে লামডিং আৰু হুজাই নথকা হলে কামাখ্যাও বহুত দিগদাৰ হ'ল এণ্ড কেণ্ডিডেট ৱাজ ভেৰি মানে তেওঁ ফেৰৰ নাছিলে ৰজলিনা কামাখ্যাৰ ফেৰৰ নাছিলে সেইটো এটা কথা গতিকে অকল যোৰহাটে নহয় এণ্টায়াৰ আপাৰ আছামত এই আহোম মানুহৰ ভোটৰ প্ৰভাৱটো পৰিল আৰু 26ত অলপ বেলেগ ধৰণে পৰিল স্যাৰ ডিলিমিটেশ্যনে আপোনালোকক কি কৰিছে ডিলিমিটেশ্যনটো মই জনামতে বেগিং এপলজি ফৰ হিজ হেৰি তেওঁ নামটো লোৱাৰ কাৰণে অশোক সিংহালে কৰিছে এণ্টায়াৰ হেৰিটো তেওঁ গোটেই বস্তুটো হিন্দু মুছলিম লাইনত চাই কৰিছে ডিলিমিটেশ্যন গতিকে কিছুমান চিট যাতে বিজেপি জিকে এনেকুৱা লাইনত কৰিবলৈ ট্ৰাই কৰিছিল তো আমাৰ প্ৰথম মানে আপচাৰ্জিংটো আছিল আমাৰ ক'বলগীয়া কথাটো আছিল যে উজনিত থকা চিট এটাও কমাব নোৱাৰিব সেইটো আমাৰ প্ৰথম আছিলে তো সেইটো কৰাৰ পাছত বহুতবাৰ লগো পোৱা হ'ল মুখ্যমন্ত্ৰীকো লগ পোৱা হ'ল আমি কথাবোৰ এচাৰ্ট কৰিবলৈ ট্ৰাই কৰিছিলোঁ পিছত যেতিয়া দেখা গ'ল যে উজনিত এটা বাঢ়িহে গ'ল ৰঙা নদীটো বাঢ়িলে আৰু দুটা এফালে কমিলে কিন্তু তিনিটা আহি গ'ল আহিলে আৰু মুখ্যমন্ত্ৰীয়ে মোক নিজে কৈছিলে যে গুৱাহাটীত এটা বঢ়াই দিলোঁ কিন্তু আপোনালোকক আপুনি এইটো হেৰি কৰিব নোৱাৰে আৰু বেলেগ কিবা কথাও বেলেগ ধৰণৰ কথা এইবোৰ কৰোঁতে এটা এইম থকা যেন লাগিছিলে আমাৰ যে আহোম ভোটবোৰ বিভাজিত কৰা যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে সেইকাৰণে এটা ছেকশ্যনে আমাক কি সৰু মানে হেৰি কৰিছা মানে ছাপ্ৰেছ কৰিবলৈ ট্ৰাই কৰিছে আমি যাতে জিকিব নোৱাৰোঁ আমাৰ মানুহে এইটো কিয় কৰিছে এই বুলি এটা আপচাৰ্জো হৈছিল তাই ছাত্ৰ সন্থাই কৰিছিল তাই পাই কৰিছিল এইবোৰে কৈছিল কিন্তু তেনেকৈ কৰিবলৈ যাওঁতে এজ বিকজ
Singhal was from Lower Assam, number 1. Number 2, he is from G2 community. Apuni to jani. No doubt, amatke bahut beshi Okhomia boli nijoke bhabe azikali hi. Teo upadhi tutadhi ko bhalke na janise. Bahut chid ahomor karone bhal hobo. Ke batao. Ahom mane enokwa hoi gol beshi bahi gol. Komabole loisile kintu bahi gol. Kota enokwa hoise. গতিকে ভালে হ'ব 26 ইলেকশন বেয়া নহ'ব এটা 26 ইলেকশনৰ কাৰণে বিধানসভা ইলেকশনৰ কাৰণে আহোম কমিউনিটিয়ে কি ধৰণৰ সিদ্ধান্ত ল'ব মানে কি সিদ্ধান্ত ল'ব সেইটো মই উত্তৰ দিয়া উচিত নহ'ব আহোম মানুহে কি ল'ব কিন্তু কথাটো এইটো খাটাং হিতাধিকাৰী নহ'ব সত্তাধিকাৰী নকৰালৈকে আহোম মানুহ অলপ কথাবোৰ বুজা হৈছে যেন লাগিছে মহিলাসকলেও বুজা হৈছে যেন লাগিছে যে 1200 টকাই কিবা হ'বনে নহয় এক নম্বৰ হিতাধিকাৰীটো বন্ধ কৰাই সোনকালে ভাল বুলি ভাবো জাতিটোৰ কাৰণেও ভাল দুই নম্বৰ কথাটো হ'ল যে স্পেসিফাইড ইকোনমিক প্ল্যানিং যদি না থাকে মেইনলি এগ্রিকালচার এন্ড দেয়ার অপারেশন এগ্রিয়ান টু মেইনলি এগ্রিকালচার টু মেকানাইজ কৰিব লাগিব ডেকা ল'ৰাবোৰক 4 বজাত ট্ৰেক্টৰখনলে পথাৰলৈ যোৱা কৰিব পাৰিব লাগিব ৰোৱাটো মেচিন কৰিব লাগিব দোৱাটো মেচিন কৰিব লাগিব আৰু মাৰ্কেটিংটো চাই দিব লাগিব এটো কথা ইমান ক্যাপাসিটি 2 বছৰ ভিতৰত কৰিব গভৰ্ণমেণ্টখনে আমি ভাবা নাই কিন্তু এটা যদি এটেম্প্ট দেখে যে এনেকুৱা ধৰণে কৰিছে তেতিয়া কথাটো বেলেগ কিন্তু নহলে এনে হিতাধিকাৰী আমুক তামুক উল্টা পুল্টা কৰি ক্ৰছ পুটাং কৰাই কিবা কৰাই নবাৰো সেইটো দিন অকল অসমতে নহয় ভাৰতবৰ্ষতে নাইকিয়া হৈছে কি জানো ইউপিএ দেখাইছে ৰাম মন্দিৰৰ সেইটোকে নাই কোৱা সিটটোকে নাই কোৱা কথাটো তেনেকুৱা বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু আজীৱন শিক্ষকতা কৰি তেখেতে বিভিন্ন মানুহক গঢ় দিয়া এজন শিক্ষক ডক্টৰ দয়ানন্দ বৰগোহাঁই তেখেতে কিছু গুৰুত্বপূৰ্ণ কথা কৈছে এই গুৰুত্বপূৰ্ণ কথাৰ ভিতৰত এটা হ'ল যে অকল উজনি অসমতেই নহয় বা অকল অসমতেই নহয় সমগ্ৰ দেশতেই যদি হিতাধিকাৰীসকলক সত্তাধিকাৰী বনোৱাৰ যদি প্ৰক্ৰিয়া চৰকাৰে হাতত নলয় তেনেহলে কিন্তু হিতাধিকাৰী সৃষ্টিয়ে চৰকাৰ এখনক ক্ষমতাত বেছি দিন ৰাখিব নোৱাৰে এয়া অত্যন্ত গুৰুত্বপূৰ্ণ কথা এই কথা বিভিন্ন সময়ত বিভিন্নজনে কৈ আহিছে কিন্তু দয়ানন্দ বৰগোহাঁই এগৰাকী ৰাজনৈতিক কৰ্মী হোৱাৰ উপৰিও তেখেতৰ প্ৰধান পৰিচয়টো হ'ল তেখেত এগৰাকী শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষকে কোৱা এইখাৰ কথা ৰাজনৈতিক নেতাসকলে বিশেষকৈ শাসক দলৰ নেতাসকলে যিটো দলৰ সাৰ এগৰাকী সদস্য তেখেতসকলে কি ধৰণে লয় কি ধৰণে গ্ৰহণ কৰে সেই কথাটো বেলেগ হ'ব সাৰে কৈছে যে দলৰ মজিয়াটো তেখেতে এই কথাবোৰ উত্থাপন কৰি আহিছে আৰু তেখেত তাৰ কাৰণে বিভিন্ন সময়ত সমালোচিত হৈছে কিন্তু তেখেতে হেতু বৰ বেছি গুৰুত্ব সহকাৰে লোৱা নাই তেখেতে আনকি প্ৰত্যাহ্বানো জনাইছে যে যদি এক্সপেল কৰিব খোজে তেনে মোক এক্সপেল কৰিব পাৰে এনে ধৰণৰ কিছু গুৰুত্বপূৰ্ণ কথা আছে আমি পাতিছো ডক্টৰ দয়ানন্দ বৰগোহাঁই ছাৰৰ সৈতে লৈছো খন্তেক বাণিজ্যিক বিৰতি এই বিৰতিৰ পিছত আহিম আমি উজনি অসমৰ ৰাজনীতি আলোচনা কৰি আছো বিৰতি লৈছো খন্তেক বিৰতি বেছি ডালমিয়া সিমেন্টারে টু আরসিএফ স্ট্রং হই পড়িল আরসিএফ রুফ কলম ফাউন্ডেশন এইবোৰ স্ট্রং হই পড়িল আৰু ককচোন আৰুনো কি লাগে সাদত এটা ডাঙৰ পাৰ্টি হল থকা উচিত হবইলা মার্বলার ফাউন্টেন মডিউলার কিচেন আৰু এটা একুৱেৰিয়াম হবইলা এই সকলোৰে বাবেতো আরসিএফ স্ট্রং হবয়ে লাগিব সেইটো ডালমিয়া সিমেন্ট লাগে ডালমিয়া সিমেন্ট আরসিএফ স্ট্রং মানে ঘৰ স্ট্রং My child likes to play, build letters from clay. I tell you today, this is what I can do. Do you want to enhance your child's skills and abilities? Don't worry. At Culture Club, we serve quality faculty, educational plans, friendly environment, and multiple playrooms. For more information, contact. So I tell you today, do your survey,
but don't delay. There will no replay. RCF ডালমিয়া সিমেন্ট হল RCF এক্সপার্ট অর্থাৎ রুফ কলাম আৰু ফাউন্ডেশন এক্সপার্ট ডালমিয়া সিমেন্ট RCF স্ট্রং মানে ঘর স্ট্রং এতিয়াৰে পৰা প্ৰথম খবৰ 24/7 উপলব্ধ টাটা প্লে চেনেল নম্বৰ 1981 এয়াৰটেল বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো কথোপকথনলৈ কথোপকথনত আজি আমাৰ অতিথি ডক্টৰ দয়ানন্দ বৰগোহাঁই ডক্টৰ দয়ানন্দ বৰগোহাঁই এগৰাকী অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক আৰু বিজেপি দলৰ এগৰাকী প্ৰবীণ নেতা মই প্ৰবীণ এই কাৰণে কৈছোঁ আজি বিজেপি দলৰ খুব ভাল দিন কিন্তু যেতিয়া বিজেপি দলৰ একেবাৰে বেয়া দিন বুলিয়ে ক'ব লাগিব সেই দিনত কিছু সংখ্যক মানুহে আমাৰ ৰাজ্যখনত বিজেপিৰ পতাকাখন উৰুৱাই ৰাখিছিল তেনেকুৱা এজন মানুহ ডক্টৰ দয়ানন্দ বৰগোহাঁই ছাৰ উজনি অসমক কেন্দ্ৰ কৰি ৰাজনীতি যি হৈ আহিছে এই ৰাজনীতি আজি মানে নতুন নহয় আপোনালোকে যে কৰিছে এনেকুৱা নহয় ইয়াৰ আগতেও আমি দেখিছোঁ উজনি অসম উন্নয়ন পৰিষদ গঠন হৈছিলে বিভিন্ন সময়ত উজনি অসম কেন্দ্ৰিক বিভিন্ন বিষয় উত্থাপন হৈ আহিছে শেহতীয়াভাৱে আপোনাৰ বাদ দিও এগৰাকী বিজেপিৰ বিধায়ক মৃণাল শইকীয়া হয় তেখেতেও শেহতীয়াভাৱে অলপ উজনি অসম ৰাজনীতি এটা কৰা আমি দেখিছোঁ আৰু এই কথাটোতেই কিছু প্ৰশ্ন উত্থাপন হৈছে যে বিজেপি দলত কিছু সংখ্যক মানুহ আছে যিসকলে অকণমান সুবিধাৰ মানে সুবিধা পাম বুলি আশা কৰি কিছু কথা নকয় আৰু কিছু সময়ত কয় দ্বিতীয় কথাটো হ'ল ছাৰ যে আপোনালোকে কি সুবিধা পাইছে নাপাইছে সেইটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে পুৰণি বিজেপি বা RSSৰ হিচাপে আপোনালোকে কিন্তু বিজেপি দলক কৰবাত ৰক্ষা কৰাৰ যেন এটা ঠিকা লৈ থৈ দিছে যেনে মৃণাল শইকীয়াই তেখেতৰ খুব বহুত আমি যেটো দেখিছোঁ কিন্তু যোৱা 3 বছৰত বা তাৰো আগৰ 5 বছৰত আমি দেখিছোঁ যে তেখেতে কিছুমান কথা জাস্ট এবাৰ কৈ থৈ দিয়ে তাৰ পিছত সেই কথাবোৰ লৈ তেওঁলোকে ফলো আপ নকৰে যেটো কথা আপোনাৰ ক্ষেত্ৰতো হৈছে যেন মোৰ লাগিছে কাৰণ আপুনি টিকট প্ৰত্যাশী আছিলে আপুনি ডিব্ৰুগড়ে হওক যোৰহাটে হওক আপুনি টিকট বিচাৰিছিল আপুনি টিকট নাপালে আৰু বহুতেই ক'ব খোজে যে আপুনি টিকট নাপাইহে এনে ধৰণৰ কথা চৰকাৰখনৰ বিৰুদ্ধে কৈছে কথাটো আপাত দৃষ্টিত সঁচা যেনে লাগিব কিন্তু এটা কথা কৈ দিলে আপুনিও ক্লিয়াৰ হ'ব প্ৰথম কথাটো হ'ল বিজেপিত মই পাৰ্লিয়ামেণ্ট কণ্টেষ্ট কৰিছিলোঁ 2004 যোৰহাটত 4 কৰ্ণাৰ ফাইট আৰু মোৰ নিজৰ একেবাৰে বংশৰে ককাইদেউ এজন উঠিছিলে CPI দ্ৰুপদ গোহাঁই মোতকৈ 10,000 ভোট বেছিও পাইছিলে তেওঁ 175 পাইছিলে দুলাল বৰুৱা তেওঁ তেতিয়া বিজেপিৰ মানুহ আছিলে কিন্তু এজিপিয়ে ধৰি নি তেওঁ কেণ্ডিডেট কৰি দিলে তো দুলাল বৰুৱাই ভোট নিছে 90,000 এণ্টি কংগ্ৰেছ ভোট দুলাল বৰুৱা নুঠা হ'লে বা দ্ৰুপদ গোহাঁই নুঠা হ'লে বিজয় হেণ্ডিকৈ কয়দৱে 2,21,000 ভোট পাই জিকিছে আমাৰ হাততে তেওঁ হাৰিলেহেঁতেন 2004তে 2009ত কিন্তু মোক নমিনেশ্যন নিদিলে এটা ৰাজেন আছিলে ৰাজেন গোহাঁই ৰাজেনৰ লগত মনোমালিন্য হ'ল মনোমালিন্য হৈ কামাখ্যাক দিব মই কৈছোঁ যে তই জিকিব নোৱাৰো কামাখ্যা দুটা আহোমৰ মাজত জিকিব যেনেকৈ সৰ্বানন্দ জিকিছিলে ডিব্ৰুগড়ত মই ক'লো যে কামাখ্যা নিজিকে আৰু তই মোক এবাৰ দিবই লাগিব যেহেতু মই এবাৰহে উঠিছোঁ তই নিজে 3বাৰ উঠি জিকিছ সেইটো মাতে এতিয়া তই বুলি কৈছ ডোন্ট টেক ইট আদাৰৱাইজ তা আল্টিমেটলি নিদিলে মোক
নিদিলত মই মনতে খুব দুখ পালোঁ আৰু আই লেফট বিজেপি লেফট কৰি আৰু বহুত ধৰণৰ কামো কৰিছিলে প্ৰণৱ কৈদেউ আছিলে প্ৰণৱ কৈদেউতো মোক সদায় কৈ থাকে এই তই কংগ্ৰেছী আছিলি 83 পৰতে কংগ্ৰেছ কৰিছ এইবোৰ বাদ দে বিজয় হেণ্ডিকে এদিন ছিকিউৰিটি আহি সোমাই দিলেহি ৰাধয়া তুমি ঘূৰি আহা আৰু মুখ্যমন্ত্ৰী গগৈও ক'লে যে ক্ৰিপ চলিয়া যোৱা নাছিলে নি আজি বোলে গৈছিল আহি আকৌ আমাৰ MP হোৱা নাই নি কৈছে এই হাইলি কোৱালিফাইড ল'ৰা ইণ্টেলেক্সুৱেল ল'ৰা হা এইটো তো যেতিয়া নমিনেশ্যন নিদিলে মোৰ খুব খং উঠিলে খং উঠি মই গগৈক ক'লোঁ যে আপুনি জইন কৰাব বোলে মই কৰাম 9 চনৰ 30 এপ্ৰিলত মই আকৌ কংগ্ৰেছ বেক কৰিছোঁ থাকিলোঁ তেনেকৈ থাকি মেলি কংগ্ৰেছৰ হৈ কাম কৰিছোঁ ইটো কৰিছোঁ সিটো কৰিছোঁ পিছত 16ত সৰ্বানন্দ আহিলে সৰ্বানন্দ আহি সৰ্বানন্দে ক'লে 2001 চনত আকৌ সৰ্বানন্দ সোণোৱালক মই অহংকাৰ কৰি কৈছোঁ মই জিকাইছোঁ মৰণত কেলে মই বিজেপিত আছিলোঁ কেণ্ডিডেট এটা দি দিয়া হ'লে বা মই নিজে উঠি দিয়া হ'লে তেওঁ 475টা ভোটত জিকিছে কেতিয়াও নিজিকে গতিকে তেওঁৰ ৰাজনৈতিক জীৱনটো মৰণত মই আৰম্ভ কৰিছোঁ বুলি অহংকাৰেৰে কওঁ এতিয়াও তেওঁ আগত মই এইটো কৈছোঁ তো 16 চনত তেওঁ আহি ক'লে যে গোহাঁইদা মোৰ এডুকেশ্যনত মানুহ নাই আপুনি আহক মোৰ তালৈ মই ক'লোঁ মোক মানুহে বান্দৰ বুলি কওঁ কংগ্ৰেছত আছিলোঁ বিজেপিত আহিলোঁ বিজেপি বা কংগ্ৰেছলৈ গ'লোঁ আকৌ বিজেপিলৈ আহিম বান্দৰ নক'ব এই বোলে ৰাজনীতিত সেইবোৰ নাই আহক আৰু এদিন এই আমাৰ এই হেৰিতে আমাৰ কলাক্ষেত্ৰৰ কাষত এইটো কি আৰু মিটিং চিটিং হৈ যায় ঠাইডোখৰ পাহৰিছোঁ তাত ক'লে যে আজি 12 বজাৰ পিছত আপুনি জইন কৰক মই তেওঁ চাই মেলি থৈছোঁ ভাল কথা আপুনি জইন কৰক আৰু যদি জইন নকৰে তেতিয়াহ'লে আৰু হেৰি পলিটিকেল কথা নাপাতো আৰু আপোনালোক তাৰ আগতে এটা সৰু ঘটনা ঘটি গৈছিল আগৰ ইলেকশ্যনটো মানে 14 চনৰ ইলেকশ্যনটো ডিব্ৰুগড়ত কেণ্ডিডেট নাই পাৰ্লিমেণ্ট তেওঁৱে ক'লে গোহাঁইদা আপুনি উঠক ইয়াত মই কৈছোঁ কাৰ লগত পৱন ঘাটৰ লগত মই আজি এমাহে হোৱা নাই 17 কোটি টকা দিছোঁ 1% পৱন ঘাটৰ এই পৱন ঘাটে পইচা খৰচ নকৰে চিকটা আপুনি জানো আপুনি কণ্টেষ্ট কৰক মই ক'লোঁ যে কিমান পইচা দিবা 2 কোটি মই বোলে দিল্লীলৈ গৈছোঁ দিল্লীলৈ যোৱাৰ পাছত মই দিল্লীৰ পৰা কথা পাতিম দিল্লীৰ পৰা আহলুৱালিয়া যে আছিলে আমাৰ আহলুৱালিয়া মোৰ লগত কথা পাতিলে এই প্ৰফেসर साहब लो कितना देगा बोले जे तुमको 5 देगा बोलो 5 में नहीं होगा मेक इट डबल ये नहीं होगा मैं पैसा भयते नुठिलो কিন্তু কামাক ৰামেশ্বৰ তেলী জিকি গ'ল এইটো এটা মেণ্টেল ট্ৰিটমেণ্ট এটা হৈ আছিলে মোৰ 1 আৰু 2 নম্বৰ ক'লে যে এডুকেশ্যনত মান নাই মানে এডুকেশ্যন মিনিষ্টাৰ লাগে মই ভাবিছোঁ সেইবাৰ অফাৰ কৰিছিলে নললো এইটো লোৱা ভাল মই অলপ আহি জইন কৰিলোঁ কিন্তু 16ত নমিনেশ্যন নিদিলে দিব নোৱাৰিলে 21ত দিব নোৱাৰিলে নাই বুজা কথা কিন্তু আপোনাক আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ চেয়াৰমেন দিলে সেইটোৱে মোক অসমত পৰিচিত হোৱাৰ এটা ডাঙৰ সুযোগ দিলে কিন্তু আপুনি সেইটো এটা অৱস্থাত আপুনি এৰি দিব লগা হৈছিল কোনটোত আপুনি এডুকেশ্যন কাউন্সিলৰ চেয়াৰমেনৰ পদটো আহিয়ে ৰণোজ গ'ল মোৰ তালৈ ৰণোজ পেগু আমাৰ ঘৰুৱা ল'ৰাৰ নিচিনাকৈ আমাৰ ঘৰতে খাই বৈ ডাঙৰ হোৱা নিচিনা এনেকুৱা আৰামকাৰ কৰিছিল তেওঁলোকে 2 বজাত গৈ দুৱাৰ দুকিয়াই মানে ভাত খাবলৈ পোৱা নাই তা আল্টিমেটলি ৰণোজ গ'ল ক'লে যে গোহাঁইদা আপুনি এইটো আৰু এৰি দিব লাগে আপোনাক বেলেগ এটা সুযোগ দিম ঠিক তাৰ আগতে ৰমেশ বৰপাত্ৰক ভাঙিছে এডভোকেট জেনেৰেল মই ক'লো তোমালোক আহিলা আৰু আহি আহোম নিধন যজ্ঞ আৰম্ভ কৰি দিলা প্ৰথমে ৰমেশক বধিলা এটা মোক বধিবলৈ আহিছে নাই তেনেকুৱা কথা নাই আৰু মই ভাবোঁ যে মোৰ সেই আৰ্টিকুলেশ্যনটোৱে ৰুক্ম গোহাঁই বৰুৱাৰ ভাগ্যখন ফুলালে এতিয়া ৰুক্ম গোহাঁই বৰুৱা আল্টিমেটলি চেয়াৰমেনটোত মই যথেষ্টখিনি আন্তৰিকতাৰে কাম কৰিছোঁ আৰু এটা বস্তু আজি আপোনাৰ সুযোগ পাই কৈ থৈছোঁ সিন্স ইনসেপশন অফ দি হেৰি কাউন্সিল 84ৰ পৰা অল্টাৰনেটিভ ইংলিছক MIL হিচাপে ব্যৱহাৰ কৰি আছে ভাৰতবৰ্ষৰ ক'তো কৰা নাই ইংলিছ কেনট বি এন MIL মই সেইটো উঠাই দিছিলোঁ এইটো আকৌ কিন্তু এওঁলোকে ঘূৰাই আনিলে আৰু এইটোৱে অসমীয়া ভাষা নাইকিয়া কৰিবই অসমীয়া ভাষা নাইকিয়া যেটো আপ টু ক্লাছ 12 আইডাৰ লেংগুৱেজ অসমীয়া বঙালী হিন্দী নিজৰ হেৰিটো বড়ো মিচিং মই 12টা দিছিলোঁ এইখিনি যদি নিশিকে ইংৰাজীত
শিকি গৈ কি ভাষা ক'বগৈ এটা সময়ত যিবোৰ ইংৰাজী ফবিয়া গাঁওবোৰত হৈছে এতিয়া এটা বিজতৰীয়া ভাষা হ'ব আমাৰ ভাষাটো নাথাকে স্যাৰ আপুনি আহোম নিধনযোগ্য এই চৰকাৰে আৰম্ভ কৰা কথাটো কৈছে ৰমেশ বৰপাত্ৰ গোহাঁই দয়ানন্দ বৰগোহাঁই এখেতসকলক তেওঁলোকে যিবোৰ পদবীত আছিল সেই পদবীবোৰৰ পৰা আঁতৰাই দিয়াৰ কাৰণ কি এই কাৰণে এটাই নে যে আপোনালোক আহোম মই কাউন্সিলৰ চেয়াৰমেন হৈ থাকোঁতে এতিয়া সেইটো ক'বৰ কাৰণে অনুমতি ল'ব নালাগে আৰু এইটো আৰু আনচিভিলাইজটো নহয় কমল গগৈ মোৰ জেনেৰেল ছেক্ৰেটাৰী আছিল কি কয় ছেক্ৰেটাৰী কাউন্সিলৰ ছেক্ৰেটাৰী আছিল সিদ্ধাৰ্থই মানে হেৰি এডুকেশ্যন মিনিষ্টাৰ পাইছে ইউ বাজক তেলতুল মাৰিবলৈ বেছি উস্তাদ আছিল নেকি কমল গগৈ কথা কৈছোঁ মানে মানুহক অলপ মিঠা কথা কৈ ভাল পায় গৈ ক'বলৈ গৈছিলে ভাল ভাল পালোঁ ছাৰ আপুনি মন্ত্ৰী হ'ল চাৰ্কিট হাউচত আপোনালোক দুজন আহোম আছে দেই তাত এজন যাব লাগিব কিন্তু সিদ্ধাৰ্থ বৰ্তই কৈছিল এতিয়া মোক আপুনি সোধা প্ৰশ্নটো কওক উত্তৰটো নিজে দিয়ক কেলে ক'লে সেইটো আপোনালোক দুজন আহোম আছে দেই তাত এজন যাব লাগিব কিন্তু প্ৰথম কথা আৰু শুনি থকা মানুহগৰাকী মোৰে ডেপুটি ছেক্ৰেটাৰী আছিলে তেওঁ গৈ মোক কৈছে হেৰি আজি কিন্তু কথা এনেকুৱা আপুনি বা কমল গগৈ এজন যাব লাগিব কিন্তু এই কথাটো কিয় আহোমক লৈ তেওঁলোকৰ ক'ত অসুবিধাটো ক'ত মাজতে মই মুখ্যমন্ত্ৰীক কৈছিলোঁ কথাটো আমাৰ যেতিয়া সুবিধা সুযোগ আছিলে আপোনালোকক লাখ লাখ বিঘা মাটি আমি দিছিলোঁ সত্ৰত দিছিলোঁ মন্দিৰত দিছিলোঁ দেৱালয়ত দিছিলোঁ চবতে দিছিলোঁ এতিয়া আপোনালোকৰ দিন আমাক দিয়ক আকৌ কিবা কিয় নিদিয়ে এই আহোমকনো দিব লাগেনে আহোম নিজে কেপেবল মানুহ এই বুলি কৈছিল তেওঁ কথাটো সঁচা নহয় জানো ব্ৰিটিছ অহাৰ লগে লগে অভাৰনাইট লয়েলটিটো চেঞ্জ কৰি আপাৰ মিডল ক্লাছ হ'বলৈতো তেওঁলোকক বেছি দিন নালাগিলে লাগিল নেকি আপুনি ব্ৰাহ্মণ সম্প্ৰদায় গোসাঁই সম্প্ৰদায় এইসকলক কৈছোঁ তেওঁলোকেতো প্ৰথমে বাগান কাৰ বেছি আছিল উজনি অসমত অসমীয়া মানুহৰ বাগানবোৰ কাৰ কোনোবা আহোমৰ আছিল নে অকল এঘৰ আহোমৰ আছিলে সন্দিকৈ নিজে SDC আছিলে মানে বিজয় কৃষ্ণকান্ত সন্দিকৈৰ দেউতাক ৰাধানাথ সন্দিকৈ তেওঁ দানবীৰ বুলিও কয় আপোনালোকৰ এই হেৰি গাৰ্লছ কলেজ কৰিছে সন্দিকৈ গাৰ্লছ হিষ্ট্ৰী এণ্ড এণ্টিকুৱেৰিয়ান বনাই দিছে হিষ্ট্ৰী এণ্ড এণ্টিকুৱেৰিয়ান মুঠেই 9,000 টকা বিল্ডিং এইটো থাকি গ'ল পইচা থাকি যোৱাৰ কাৰণে এই মিছেছৰ হেৰি এটা মূৰ্তি এটাও বনাই দিলে পিছত তাত কৃষ্ণকান্ত সন্দিকৈ সাহিত্য ভৱন দিছে মোৰ প্ৰশ্নটো ছাৰ এইটোৱে যে দণ্ডটো ক'ত দুটা দণ্ডটো পাৱাৰ ক্ষমতা ৰজা আছিলে গোসাঁইও মানে নিৰ্মালি পঠায় হয়নে আৰু গোসাঁই মানে ৰজাৰ গোসাঁই হ'বৰ কাৰণে কম্পিটিশ্যন হয় বহুমূৰীয়া গোসাঁই লক্ষীনাথ সিংহৰ হেৰি হ'ল গোসাঁই ৰাজকীয় গোসাঁই হ'ল কৃষ্ণৰাম ভট্টাচাৰ্যী লাগি গ'ল কাজিয়া লাগিতো মোৱামৰীয়া বিদ্ৰোহে আৰম্ভ হৈ গ'ল মোৱামৰীয়া বিদ্ৰোহ নোহোৱা হ'লে ৰাজ্যখন নগ'লহেঁতেন দুটা কাৰণত ৰাজ্য গৈছেতো এটা ধৰ্ম ইটো কাজিয়াটো হ'ল পূৰ্ণানন্দ বুঢ়াগোহাঁই বদন বৰফুকন এতিয়াও আহোম মানুহৰ ভিতৰত কাজিয়া হৈয়ে থাকে আৰু ধৰ্ম বুলি ক'লে আহোমৰ একো ধৰ্ম থাকিবই নোৱাৰে ইম্পচিবল কথা তেওঁলোকে মানে যি ধৰ্ম ওলায় সেইটোতে যায় সেইকাৰণে মই এখন অপেন মিটিঙত কৈছিলোঁ যে পৃথিৱীৰ অষ্টম আশ্চৰ্য আহোম জাতি 7টা আছে নহয় আচৰিত বস্তু 8 নম্বৰ আচৰিত বস্তুটো আহোম জাতি ছাৰ এই দ্বন্দ্বৰ মাজত আপুনি এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যিটো আচলতে মই কেতিয়াবা মই অকণমান নিজে ভাবোঁ কথাটো যে এই ধৰণৰ যিটো দ্বন্দ্ব অন্ততঃ গোষ্ঠীগত দ্বন্দ্ব যিটো যাক কোৱা যায় তো গোষ্ঠীগত দ্বন্দ্ব এটা হ'ল যে উজনি অসমত এই দ্বন্দ্বই ভয়ানক ৰূপ লোৱা নাই অন্ততঃ নামনি অসমত বড়ো আদিবাসী তেওঁলোকৰ মাজত যি ধৰণৰ ক্লাছ হৈছে একদম হিংসাত্মক হেৰিলৈকে বহুত মানুহৰ প্ৰাণ গৈছে উজনি অসমত এইটো হোৱা নাই কিন্তু ছাৰ এই কথাটো মই মানে ভাবিছোঁ যে এই কথাটোৰ মিনিমাইজ কৰা একেবাৰে শেষ হ'ব বুলি মই নাভাবোঁ কিন্তু একদম কমাই আনি গোটেইখিনি মানুহ একেলগে থকা মই উজনি অসমৰ কথা কৈছোঁ
উজনি অসমত গোষ্ঠীগত কাজিয়াটো হ'ব নালাগে কেলে টি গাৰ্ডেনৰ মানুহ বেছি টি গাৰ্ডেন এণ্ড আহোম এই দুটাই কমিউনিটিটো টি গাৰ্ডেনৰ মানুহখিনি টু সাম এক্সটেণ্ট অসমীয়া হোৱাৰ যিটো তেওঁলোকৰ মনোভাৱ সেইটো বেছি আৰু কাৰকেও কাম কৰিছে কেলে তামিল তেলেগু কানাড়ী এইবোৰ তেওঁলোকৰ ভাষা নহয় তেওঁলোকৰ বুলি বেলেগ গতিকে তামিল কম আমাক তেলেগু দিয়া এইটো ক'ব তেওঁলোকে নোৱাৰাৰ কাৰণে তেওঁলোকে বেংগলী লোৱাতকৈ অসমীয়া ল'বলৈ বাধ্য হৈছে বা হিন্দী বেছি ওপৰলৈ যোৱা নাই কাৰণে হিন্দীও তেওঁলোকে লোৱা নাই গতিকে অসমীয়া ভাষাটো তেওঁলোকে ল'লে আৰু ইমান ভাল অসমীয়া ক'বলৈ আৰম্ভ কৰিছে তেওঁলোকে আৰু এতিয়া মই কালি নে পৰহি কৈছোঁ প্ৰায়বোৰ মহিলাৰ কান্ধটো পুৰুষৰ কান্ধটো হয়ে বাৰু গামোচা এখন আজিকালি লয় টি গাৰ্ডেনৰ মানে কোৰখন একে দাখন একে খাদ্য একে কাজিয়াটো কেলে হ'ব নহ'ব কাজিয়া য়েছ মটিভেটেড কাজিয়া কৰিবৰ কাৰণে যদি কোনোবা যায় মই পৱন ঘাটৰ খবৰ সেইটো কথাকে কৈ আছিলোঁ আগতে চাবা বন্ধু যাতে আমালোকৰ মাজত কেতিয়াও গোষ্ঠীগত ক্লেছলৈ আমি নাযাওঁ যেহেতু আমি ইয়াত লগ লাগি আছোঁ একেলগে আছোঁ মই এখন এক্সটি গাৰ্ডেনৰ কাষত ডাঙৰ হোৱা মানুহ মই বুলিটো খুব ভালকৈ ক'ব পাৰোঁ তেওঁলোকৰ মই যেতিয়া বুলি কওঁ ঘাটৰহঁতে কয় আৰে তই মজুৰ নেকি তই মোক সোধে এইটো কেলে ঘটিছে যে তেওঁলোকৰ লগত আটাইবোৰ বস্তু আমাৰ প্ৰায় একে খাদ্যও প্ৰায় একে তেওঁলোকে ঘংগী খায় ঘংগী মানে শামুক আমি ঘংগীটো নাখাওঁ তাৰ বাহিৰে চব খায় এতিয়া ঘংগীও খাবলৈ শিকিলা মানে যেটো এছটা কোলা এটা আছে সেইটো উঠাই দিলে খাবলৈ বিৰাট ভাল আগতে আমি নাজানিছিলোঁ তো আল্টিমেটলি সেইটোৰ বাহিৰে খাদ্যটো একে এইটো এইকাৰণে হৈছে নেকি ছাৰ যে ধৰ্মটো প্ৰায় একে ধৰ্মটো যাৰ কাৰণে এছিমিলেশ্যন প্ৰক্ৰিয়াটো যিটো নাই ধৰ্মটোতো ধৰ্মৰ লগত আহোমানৰ কোনো কথাই নাই মই ক'লোঁ নহয় হাঁহটো লৈ দুৰ্গা পূজালৈ যায় ফুট এটা দি পঠাই দিয়ে হাঁহটো লৈ আহে বাটতে লগ পালে এটাই এই পেহা আমাৰ ঘৰতে যে নাম কীৰ্তন পাহৰিছিলোঁ গ'ল নাম কীৰ্তনলৈ কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৰিলে আহোঁতে হেৰি এটা দিয়া নাই ভাগ এটা সেইটোলৈ আহিছে আহি থাকোঁতে বাটতে অইন এজনে পালে ক'লে যে নিচা তই বৰ বেয়া কাম দেই চব মানুহ বহি আছে তই মেধি আমাৰ ঘৰতে যে হলিতা লগা নহয় নেকি সেই পাহৰিছিলোঁ হলিতা লগাবলৈ গ'ল হলিতা লগাই ঘূৰি আহিছে চাইকেলখন ঠেলিব পৰা নাই মানে ভৰিকেইটা বেকা বিকি হৈ কি ধৰ্ম আহোম কওকচোন আপুনি নাই নহয় আহোমৰ ধৰ্ম হ'বই স্বাভাৱিকতে আহোমসকলে অন্ততঃ ধৰ্মৰ ৰাজনীতিত ভৰি দিব নিবিচাৰে নাই নাই ধৰ্মটো ল'বই নোৱাৰে তেওঁলোকে ল'বই নোৱাৰে আৰু এতিয়া শংকৰ সংঘত অলপমান হৈছে চকলং কৰিবলৈ দিয়া নাই যে কিবা কৰিবলৈ দিয়া নাই মই মোৰে লগত যুক্তি তৰ্ক হৈছিল তো আল্টিমেটলি মই লাষ্টত এটা কুৱেশ্যন সুধিলোঁ পদাধিকাৰীজনক মই বোলো হেৰি আপোনালোকে গাহৰি খোৱাৰ কাৰণে হেৰি কৰিছে কুকুৰা খোৱাৰ কাৰণে হেৰি কৰিছে মোক এটা উত্তৰ দিব পাৰোঁ আমি ইয়াতে শেষ কৰোঁ বোলে কি গাহৰি আৰু কুকুৰা খাই যে স্বাধীনতাটো ৰাখিছিলে সেইটো দৰকাৰ আছিল নে নাই আজি গাহৰি কুকুৰা খোৱাৰ কাৰণে আপোনালোকে যে অপমান দিছে মানুহ খেদি দিছে এই গাহৰি আৰু কুকুৰা খাইতো স্বাধীনতা ৰাখিছিলে 6 বছৰ সেইটো পিছে কি এই বুলি ক'লত মই আৰু ময়ো একো নকওঁ বুলি তেওঁ বন্ধ কৰিলোঁ ছাৰ মই অলপমান মৃণাল শইকীয়াৰ কথাটো উপৰি কৈছোঁ আপুনি মৃণাল শইকীয়াই যিখিনি কথা কৈছে বা মৃণাল শইকীয়াক কেন্দ্ৰ কৰি যিটো ৰাজনীতি চলিছে এই ৰাজনীতিয়ে বাৰু অসম জ্বলাব নেকি নজ্বলায় কেলে নজ্বলায় প্ৰথম কথাটো হ'ল অনতাপুৰ দাবী কৰিছে অসম জ্বলিছে নাই জ্বলা না কিন্তু ছাৰ কমতাপুৰ অন্ততঃ কোনোবাই দাবী কৰিছে এইটো বেলেগ কথা আপোনালোকে আহোমলেণ্ড দাবী কৰিছে আমি আহোমলেণ্ড দাবী কৰাটো মই সেইটো কওঁতেই কৈছিলোঁ যে সৰু ল'ৰা কেইটামানে কৰিছে তেতিয়া মোক কুকুৰে নোখোৱাকৈ গালি দিছিলে তাহাঁতে সেইটো বাৰু বেলেগ কথা এতিয়া আকৌ সিহঁতে ঠিকে আছে বাৰু মই ক'লোঁ যে আহোমলেণ্ড কেনেকৈ হ'ব উপায় আহোমলেণ্ড নহয় আমি অসম কৰিছোঁ অসমীয়া হৈয়ে থাকিব লাগিব গতিকে আমাৰ পাৰফৰ্মেঞ্চটো ফৰ অসমীয়া হ'ব লাগিব আহোমলেণ্ড কৰি এতিয়া কাম নাই নহয় আমাৰ এই কথাটো কৈছোঁ এই কথাটোত এইকাৰণে মই কৈছোঁ যে BTR তেওঁলোকে কৰিছে বহুত বুদ্ধি কৰি আপুনি নিজে কৈছে যে BTR ক্লেছ হৈছিল আমুক হৈছিল মাৰামাৰি হৈছিল এইবোৰ সেইটো কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বহুত বুদ্ধি কৰি এটা লাইনলৈ আনিছে এতিয়া উজনি অসমৰ হয় দাবী এটা হ'ব পাৰে উজনি অসম ছেপাৰেট ষ্টেট হ'ব পাৰে সেইটো আগতে কৰিছিলে 67 উজনি অসম ৰাজ্য পৰিষদ ভাল মানুহ আছিলে খগেন শইকীয়া জাষ্টিছ যি হৈছিলে সুপ্ৰিম কোৰ্টত শিৱ বুঢ়াগোহাঁই আমাৰ গভৰ্ণৰ হৈছিলগৈ কোঁৱৰ ইন্দ্ৰ গগৈ মন্ত্ৰী হৈছিল এইবোৰ মানুহ আছিলে
কাৰণ সেই সময়ত এডুকেটেড আটাইবোৰ আহোম মানুহে আছিলে কিন্তু সেইটো সাকসেস নহল 12টা সিট দিছিলে 78 জনতা গভৰ্ণমেণ্টে 12টা সিটত এটাও জিকিব নোৱাৰিলে তেওঁলোকে গতিকে আৰু সেইটো জিকিব নোৱাৰাৰ কাৰণটো হ'ল তেওঁলোকে আহোম তাই মংগোলীয় ৰাজ্য পৰিষদ কৰিছিল আহোম চাপটো আগতে লৈ দিলে এতিয়া আহোম চাপটো লৈ উজনিতে হওক যতে হওক একো কৰিব নোৱাৰে গোটেই উজনি অসম লৈ কৰিব লাগিব আটাইবোৰে নিজৰ নিজৰ শেয়াৰ ঠিককে পাব লাগিব সিট আছে 40টা এটা তেজপুৰ বাদ দিলে 39টা সিটত মই আপোনাক দুটা লিফলেট এৰি যাম আপোনাৰ হাতত মই হেতু কৈছো যে উজনি অসমক যদি বেছি ধৰণেৰে আৰু নেগলেক্ট কৰি থাকে তেতিয়া হলে এটা স্ফুলিংগ এটা স্পাৰ্ক হ'ব পাৰে এই কাৰণে মই দুখন আৰু হেৰি লিখিছো দুটা হেৰি দিছো এটা ইতিহাসৰ পুনৰাবৃত্তি অৱধাৰিত উজনি অসমৰ ঐক্যহে অসম অসমীয়া জাতি ৰক্ষা কৰিব মই সিএস মুলানৰ এই সেন্সাসৰ ৰিপৰ্টটো দি কৈছো আৰু ইটো কৈছো উজনি অসমে অসমীয়া কেনেকৈ ৰক্ষা কৰিব আচৰিত কথা নহয় কেনেকৈ ৰক্ষা কৰিব এতিয়া মোৰ এনালিসিসটো আপুনি এখন পঢ়িব পিছত গম পাব উজনি অসম যদি এক হৈ থাকে এই 40টা সিট অসম কলৈকো যাব নোৱাৰে যদি গভৰ্ণমেণ্ট কৰিবৰ কাৰণে তেওঁলোকে ক'বলৈ যে কোনে কৰিব আমাৰ লগত গভৰ্ণমেণ্ট এটোহে হ'ব ডিলিমিটেশনে এই 40টা সিটৰ ক্ষেত্ৰত যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দাবী কৰি থাকে যে অসমীয়াৰ হাতত 93টা থাকিব তেওঁ 93টা থাকিব বুলি কৈছে এটো যেটো কৰি দেখুৱাইছে এটো পুৰা হিন্দু মুছলিম লাইনত কৰিছে হুজাই লামডিং কিন্তু বিনাগাটাটো নৰে মুছলিম হ'ল ঠিক তেনেকে উজনিত কৰিবলগীয়া নাই নামনিত এতিয়া বৰপেটাটো কাটি কুটি জিকাব পৰা কৰি দিছে তেনেকুৱা হ'ব ইট ইজ এ টেম্পৰাৰী মিজাৰ তেনেকে নচলিব কথাটো হ'ল যে মানুহ যেতিয়া সোমায় খেদি পঠিয়াব নোৱাৰে নেযায় আৰু ইয়াতে আপুনি চক দেই মই এই কথাটো আপোনাক কম বুলিয়ে ভাবিছো 1931 ত মুলানে কৈছিল এক মিনিট সময় লাগিব probably the most important event in the province during the last 25 years 31 ot koise an event moreover which seems likely to alter permanently the whole future of Assam and to destroy more surely that did the Burmese invaders in 1820 manor akramonor kotha koise tatke beshi the whole structure of Assam culture and civilization has been under the invention of a vast horde of land hungry immigrants from the district of Eastern Bengal. Akota kole pichote sab I have already remarked that by 1921 the first army corps of the invaders had conquered Golpara. Tetia Lower Assam baki manubor kole goisile ek the second army corps which followed them in the year 2131 has consolidated their position in that district and has also completed the conquest of Nagaon. The Borpeta subdivision of Kamrup has also fallen to their attack and Dorong is being invaded. Sipsagar, Kulagatorpra. Sipsagar has so far escaped completely but few thousands Moimon Singhas in North Lakhimpur, now Busa. Lakhimpur has made an output which may during the next decade may prove to be a vulnerable basis of major operation. Last of Teokole, it is said, but by no means improbable, that in another 30 years, 31, another 30 years, Sipsagar district will be the only part of Assam in which an Assamese will find himself at home. Etu Mulane kosile. ইতিহাসৰ পৰিপ্ৰেক্ষিততে উজনি অসমে স্যাৰ হুকিয়া ৰাজ্য দাবী কৰিব হুকিয়া ৰাজ্য দাবী উজনি অসমে কৰিবলৈ যত্ন কৰিব পাৰে কৰিবও পাৰে কিন্তু হেতু সাকসেস নহব কেলে জানে যেহেতু হিষ্ট্ৰিটো কি হিষ্ট্ৰিটো হল 1617 চনত গুৱাহাটীত হেৰি হৈছে বৰফুকন পাতিছে 1617 1228 পিছৰ পৰা 1617 পাছত গুৱাহাটীত কেম্প কৰিছে আগতে আগৰ পৰা খেদি খেদি উলিয়াই দিয়ে খেদি উলিওৱাৰ ব্যৱস্থাটো আছে এতিয়া খেদি উলিওৱাৰ ব্যৱস্থা আছে নেকি নাই তেতিয়াহলে তেওঁলোকক অসমীয়া কৰাৰ বিকল্প নাই অসমীয়া কোনে কৰিব হিন্দু মুছলিম হৈ পাৰিব নেকি কৰিব ইম্পসিবল কথা গতিকে এটা বিগ মানে হেৰি কৰি ফাৰ ফাৰ সাইডে এটা আইডিয়া কৰি
তেওঁলোকেও যাতে বিশেষ গণ্ডগোল কৰিব নোৱাৰে তেওঁলোকৰ কি মানুহ বহা আল্লাই খুৱাব ভোট দিম এইটোতো এই মানুহ কেনেকৈ কমোৱা যায় ভোট কেনেকৈ তেওঁলোকক দিব পৰা নাযায় তেওঁলোকৰ ভোটটো কেনেকৈ নাইকিয়া কৰিব পৰা যায় এনেকুৱা মডাৰ্ণ এপ্টিচিউডত লৈ যিটো শৰ্মাই এতিয়া কৰিছে যে টেম্পৰেৰী মেজাৰ লৈছে টেম্পৰেৰী মেজাৰ নলৈ পাৰ্মানেণ্ট মেজাৰ লৈ এখন সুস্থ আৰু প্ৰগতিশীল অসম কৰিব পাৰিব কিন্তু সেই মানুহখিনিক অসমীয়া কৰিব পাৰিব আচ্ছা মোৰ শেষ প্ৰশ্ন মোৰ সময় শেষ হৈছে কিন্তু মই অকণমান সময় লৈছোঁ ছাৰ এইবাৰ নিৰ্বাচনৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ প্ৰথমটো বক্তব্যত কৈছে যে বিশেষকৈ ধুবুৰীৰ তেখেতে উদাহৰণ দি কৈছে যে ধুবুৰীত যি হাৰত ৰকিবুল হুছেইনে বা কংগ্ৰেছে জিকিলে 10 লাখ ভোটৰ ব্যৱধানত এইটো অসমৰ কাৰণে অশনি সংকেত এক 2 নম্বৰ কৈছে যে নগাঁও জিকিছে এই দুটা কথা কৈছে তো হয় অশনি সংকেত কিন্তু অশনি সংকেতটো কেনেকৈ নাইকিয়া কৰোঁ হাও হিন্দু মুছলিম কৰি কৰিব নেকি এনেই কথাটো কৈছে হিন্দু মুছলিম কৰি কৰিবলৈ দিগদাৰ আছে ইম্পচিবল কথা সেইটোকে তেওঁলোকক কেনেকৈ পলিটিকেলি ইম্পৰ্টেণ্ট কৰা যায় মই বেয়া শব্দ ব্যৱহাৰ কৰিছোঁ পলিটিকেলি কেনেকৈ তেওঁলোকক মানে হেৰি কৰিব পৰা যায় মানে নচ্ছাত কৰিব পৰা যায় তেওঁলোকে যাতে ওপৰলৈ আহিব নোৱাৰে এইটো 1 নম্বৰ আৰু 2 নম্বৰ কথা মই আজিও ক'লোঁ আগতে মই কোৱাৰ কাৰণে মোৰ ওপৰত চুইট হৈছিলে আমাৰ এমপিয়ে দিছিলে বৰাক ভেলী আমাৰ কাৰণে এটা ডাঙৰ ভালুকৰ হামি 55 নিয়াৰিং এতিয়া 60 লাখ বেংগলী স্পিকিং পিপল বৰাকত আছে তেওঁলোকে আমাৰ লগত কোনো পধ্যে ক'তো নিমিলে আমাক নেমানে অসমীয়া নেমানে তেওঁলোকক কি কাৰণে ত্ৰিপুৰাৰ লগত লগ লগাই নিদিয়ে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁলোকে লগাই দিয়ক আমি বাচি যাওঁ বিভিন্ন কথা হৈছে আৰু মই আচলতে আপুনি মোক কিছু পিছলৈ উভতাই লৈ গৈছে ঐতিহাসিকভাৱে আৰু ছাৰৰ লগত আমি পৰৱৰ্তী সময়ত আৰু কথা পাতিম বিশেষকৈ অসমৰ বুৰঞ্জী অসমৰ মানুহে বুজা উচিত জনা উচিত তাৰপিছত ৰাজনীতিটো অলপ পিছৰ কথা চাগে আজিৰ কথোপকথনত মই ছাৰক অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু কথোপকথন ইমানতে সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি